আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতেই আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ গৈ অসমত উপস্থিত হ'বগৈ। ইতিমধ্যে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই ৰৈছে আৰু আমিও ঠিক তেনেদৰেই আচলতে যোৱাকালি যেতিয়া খবৰটো পাইছিলোঁ ততাতৈয়াকৈ ছিংগাপুৰৰ অভিমুখে ৰাওনা হৈছিলোঁ। আজি ৰাতিপুৱা আহি ছিংগাপুৰত উপস্থিত হৈছোঁ আৰু তাৰ পাছৰ পৰা ছিংগাপুৰত কি দেখিলোঁ, ৰাতিপুৱা আমি যেতিয়া আহি ইয়াত পালোহি তাৰ পাছতে আমি ততাতৈয়াকৈ গৈছিলোঁ সেই হস্পিটেলখনলৈ, ছিংগাপুৰৰ জেনেৰেল হস্পিটেললৈ গৈছিলোঁ, য'ত আচলতে জুবিন গাৰ্গ আছিল। আৰু তাত গৈ আমি গম পালোঁ যে জুবিন গাৰ্গক সেই হস্পিটেলৰ যিটো 9 নম্বৰ ব্লক তাত ৰখা হৈছে, তাত তেওঁ অন্তিম শয়নত শুই আছে। আৰু তেতিয়া আমি তাত গৈ যেতিয়া উপস্থিত হৈছিলোঁ আমি তাত কোনো চিনাকি মানুহ দেখা পাওঁ নেকি বা তেওঁৰ লগত থকা কাৰোবাক দেখা পাওঁ নেকি চাইছিলোঁ, কিন্তু ৰাতিপুৱা আমি তাত কাকো দেখা পোৱা নাছিলোঁ। আৰু তাৰ সমান্তৰালভাৱে কিছু সময়ৰ পাছত তেওঁৰ যিগৰাকী মেনেজাৰ তথা যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা তেওঁলোক গৈ পাইছিলগৈ, তেওঁলোকৰ সৈতে আমি কথা পাতিছিলোঁ। আৰু সেই সময়ত আমি যেতিয়া জুবিন গাৰ্গৰ মেনেজাৰজনৰ সৈতে কথা পাতিছিলোঁ, তেওঁ আজিও কিন্তু সেই দাম্ভিকতা ভৰা যি বেপেৰুৱা স্বভাৱ আজিও তাৰ বিপৰীত দেখা পোৱা নগ'ল। কিয়নো বিভিন্নজনে আমাক সেই সময়ত কথা পাতিছিল, আমাৰ সৈতে বিভিন্নজনে অসমৰ পৰা কৈছিল যে এবাৰ তেওঁলোকে জুবিন গাৰ্গক চাব বিচাৰে, মৰ্মৰ শিল্পীজনক এবাৰ তেওঁলোকে চাব বিচাৰে। সেই কথাৰ বাবে আমি তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁৰ উত্তৰ আছিল এনেকুৱা ধৰণৰ যে লাজ নাই নেকি, কিয় এইবোৰ কৰিব লাগে। এই খংটো দেখুৱাই যদি কালি জুবিন গাৰ্গক তেওঁ ৰখুৱালে হয় তেতিয়াহ'লে হয়তো কালিৰ সেই ঘটনাটো নহ'লে হয়। তেওঁ যিহেতু এজন মেনেজাৰ হৈ তেওঁ পানীত নমাতকৈ জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি খেয়াল ৰাখি তেওঁ সেই কামখিনি কৰিব লাগিছিলে, যিটো কামৰ পৰা জুবিন গাৰ্গৰ আজিৰ এই পৰিস্থিতি নহ'লে হয়, জুবিন গাৰ্গ আমাৰ মাজত থাকিলে হয়, যদি তেওঁ নিজৰ দায়িত্ব সুচাৰুৰূপে কৰিলে হয়। এইখিনি মোৰ মনৰ ভাৱ, বাকী নাজানো, বাকীখিনি ৰাইজে জানে কোন ভাল কোন বেয়া, কিন্তু মই যিখিনি দেখিলোঁ আজি ইয়াত আহি সেইখিনিৰ পৰা মোৰ এই অনুভৱ।